সদ্য ঘোষিত আমাৰ অসম অসামৰিক যিটো পৰীক্ষা সেৱা পৰীক্ষাৰ যিটো ফলাফল তাত আমাৰ জাগ্ৰাবাসীৰ কাৰণে এটা সুখবৰ কঢ়িয়াই আনিছে ধীৰাজ বেজবৰুৱা। তেওঁ এই মানে APSCত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এটা খুব সম্ভ্ৰান্ত বুলি নকওঁ, এক মানে সুসংস্কৃত পৰিয়ালৰ সদস্য। সম্ভ্ৰান্তৰ পৰিভাষাটো অকণমান বেলেগ, কিন্তু এখন সুসংস্কৃত এটা সংস্কৃতিবান পৰিয়ালৰ সদস্য তেখেতৰ খুৰা অশ্বিনী বেজবৰুৱা বিশেষ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ উপৰিও সুসাহিত্যিক, সুলেখক আৰু সমাজপ্ৰিয় ব্যক্তি। এই পৰিয়ালটোৰ পৰাই প্ৰতিনিধিত্ব কৰি ধীৰাজ বেজবৰুৱাই সুখ্যাতিৰে অসম অসামৰিক সেৱাৰ যিটো পৰীক্ষা তাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই ধীৰাজক বিশেষকৈ অভিনন্দন জনাইছোঁ আৰু তেওঁৰ যিটো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে তেওঁ যিটো দায়িত্ব পাইছে সেই দায়িত্ব যেন তেওঁ নিষ্ঠাৰে নিৰ্বাহ কৰিব পাৰে। এটা দক্ষ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিজক যাতে পৰিচয় দিয়াব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু মই এই চেগতে মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি তেখেতৰ স্বচ্ছ নিকা যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ জৰিয়তে এনেকুৱা বহু হাজাৰ হাজাৰ পৰিয়াললৈকে হাঁহি বিৰিঙিছে, যিয়ে এটা মানে কেৰাণী মহৰীৰ চাকৰিৰ কাৰণে পইচা গোটাব নোৱাৰে, মানে পইচা নিদিলে চাকৰি নাপায়। APSCটোতো মানে কল্পনাৰ অতীত। 80 লাখ 1 কোটি টকালৈকে পইচা দি পেলাই APSC চাকৰি ল'ব লগা হৈছিল। তেনেস্থলত আজি সম্পূৰ্ণ মেধাৰ ভিত্তিত APSC পাইছে, ACS পাইছে, APS পাইছে। আমাৰ 1.5 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ যোগ্যতা অনুযায়ী চৰকাৰী বিভাগত চাকৰি পাইছে। গতিকে মই এই গোটেই স্বচ্ছ নিকা ব্যৱস্থাটোৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ। আৰু অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে মুখ্যমন্ত্ৰী মহোদয়ক সকলো আশীৰ্বাদ দিয়ে, যাতে আমাৰ কাৰণে এই ধৰণে কাম কৰি যাব পাৰে। বৰক্ষেত্ৰীত আমাৰ আদাবাৰীত এগৰাকীয়ে পাইছে, কেইবাগৰাকীও পাইছে। মই প্ৰত্যেকৰে ঘৰলৈ যোৱাৰ এটা ইচ্ছা আছে। আৰু বিশেষকৈ আমাৰ ধীৰাজে আমাৰ গোটেই সমষ্টিটোৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিছে। অকল জাগ্ৰা নহয়, গোটেই বৰক্ষেত্ৰী সমষ্টিৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। গতিকে আজি কিছু বছৰৰ পৰা নিয়মিতভাৱে আমাৰ এই অঞ্চলৰ পৰা এই ধৰণে আমাৰ অসম চৰকাৰৰ বিষয়া হিচাপে চাকৰি পাবলৈ সক্ষম হৈছে। মই ধীৰাজক বা ধীৰাজৰ লগত যিকেইগৰাকী ব্যক্তিয়ে এইবাৰ উত্তীৰ্ণ হৈছে তেখেতসকলক অভিনন্দন জনাইছোঁ। আৰু নতুন প্ৰজন্মক মই আহ্বান জনাইছোঁ যে এই যিটো আমাৰ ধাৰা, এই ধাৰাটো যাতে অব্যাহত ৰাখে। এই পৰীক্ষাৰ আগমুহূৰ্তত আমি জাগ্ৰা হাইস্কুলত এটা, শোলমাৰাত এটা, বৰভাগ কলেজত এটা আৰু বৰতলাত এটা, 4টা আমি কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰিছিলোঁ, বিনামূলীয়া কোচিং চেণ্টাৰ। আৰু জাগ্ৰা কোচিং চেণ্টাৰৰ পৰা 7জনে পাইছে। ঠিক তেনেকৈ আমাৰ 4টা কোচিং চেণ্টাৰৰ পৰা 40জনতকৈ অধিক আমাৰ ল'ৰা ছোৱালীয়ে ADREত বাছনি পাবলৈ সক্ষম হৈছে। গতিকে আমি এটা তৃপ্তি পাইছোঁ যে এই কোচিং চেণ্টাৰৰ পৰা যে 35-40 গৰাকীয়ে উত্তীৰ্ণ হ'বলৈ সুবিধা পাইছে, তাৰ কাৰণে মই আমাৰ বিশেষকৈ এই কোচিং চেণ্টাৰৰ লগত জড়িত থকা শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ যিসকল কাৰ্যকৰ্তা জড়িত আছিল প্ৰত্যেককে মই বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈ যাতে আমি এই ধৰণে সেৱা আগবঢ়াই যাব পাৰোঁ, তাৰো প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। থেংক ইউ। সুখী আজি মোৰ ফলাফলক লৈ, লগতে আজি যিখিনি জাগাৰা গাঁওবাসী লগতে নাৰায়ণ ডেকা ছাৰ আহি মোক সম্বৰ্ধনা জনাইছে, তাৰ কাৰণে যথেষ্ট সুখী। ইয়াৰ এই সাফল্যৰ আঁৰত মোৰ এয়া একক প্ৰচেষ্টা নহয়, মোৰ গোটেই ঘৰৰ পৰিয়াল, মোৰ মা দেউতা, বৰদেউতা বৰমা, দাদা বৌ আৰু ওচৰ চুবুৰীয়া গোটেইখিনিৰে কষ্ট জড়িত হৈ আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যত দিনত মই ত্যাগ আৰু কষ্টৰে আৰু ইয়াতকৈ ভাল কাম কৰি সকলোকে সুখী অনুভৱ কৰাবলৈ চেষ্টা কৰাম। ধন্যবাদ। ঠিক আছে। মই প্ৰথমে অসম পুলিচৰ সাব ইন্সপেক্টৰ পদত 8 মাহ ট্ৰেইনিঙত আছিলোঁ। তাৰ পাছত মই আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম তাত আহি তাত
আছাম PWDত ৰোড শ্ব'ত তাত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে বৰ্তমান কৰ্মৰত তাৰ মাজতে মই সময় উলিয়াই পঢ়োঁ ৰাতি ঘৰত আহি পঢ়োঁ তেনেকৈ মই APSC দিছোঁ পাছ কৰিছোঁ ইয়াৰ আঁৰতে চৰকাৰৰ যি নিকা নিযুক্তি স্বচ্ছ আৰু নিকা নিযুক্তি ট্ৰান্সপাৰেণ্ট ৱেত হৈ আছে তাৰ কাৰণে মই চৰকাৰক লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো ধন্যবাদ জনাম ধন্যবাদ হয় 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 মই ঠিক আছে মই পঢ়াৰ মাজতে সময় উলিয়াই বন্ধৰ দিনত মই খেতিতো লাগো আৰু পুখুৰীত মাছ পোহোঁ হাঁহৰ ফাৰ্ম আছে গোটেইখিনিৰ লগত জড়িত হৈ থাকোঁ ভাল লাগে সেইবিলাকত এটা মানসিক শান্তি পোৱা যায় সদৌ অসমবাসী ৰাইজক আমি ইয়াৰ পৰা আজি আমি আছোঁ ধীৰাজ বেজবৰুৱা খুব মৰমৰ আমাৰ ছাত্ৰ আমাৰ জাগাৰাৰ গৌৰৱ আমি আজি জাগাৰাবাসী ৰাইজ তথা বৰক্ষেত্ৰীবাসী সমষ্টিয়ে আমি গৌৰৱ কৰিবলৈ অকণমান সুবিধাখন পাইছোঁ হৈ যোৱা অলপতে সদ্য ঘোষিত APSC ৰিজাল্ট আমাৰ ধীৰাজ বেজবৰুৱাই লৈ আমাক যে হাঁহিব অলপ সুখী হোৱাৰ অনুভৱ জগাব পাৰিলে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ